নমস্কাৰ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে অত্যন্ত এটা সুখবৰ। অষ্টম পে কমিশ্যন অৰ্থাৎ 8 পে কমিশ্যনত বৃহৎ হাৰত বাঢ়িব দৰমহা। 2026 বৰ্ষত কপাল ফুলিব চৰকাৰী চাকৰিয়ালৰ। আৰু এই বৰ্ষৰ আৰম্ভণিতে অৰ্থাৎ জানুৱাৰী মাহত কেন্দ্ৰীয় চৰকাৰে কেবিনেটৰ যোগেদি অষ্টম দৰমহা আয়োগত অনুমোদন জনালে। আৰু অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'লেই অন্ত পৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অপেক্ষা। অষ্টম দৰমহা আয়োগ গঠন হ'লে নতুন দৰমহা স্কেলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা লাভ কৰিব। লগতে ৰাজ্য চৰকাৰসমূহৰ কৰ্মচাৰীৰ কাৰণেও সুখবৰ আহিব। অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত বিভিন্ন মহলত বিভিন্ন চৰ্চা চলি আছে। দৰমহা কিমান বৃদ্ধি হ'ব, বাকী সকলো ভাত্তাৰে মৌলিক দৰমহা কিমান হ'ব বা দৰমহাৰ গ্ৰেড কি হ'ব, সেই সম্পৰ্কে বিভিন্ন ধৰণৰ সিদ্ধান্ত লোৱা হ'ব। এইবাৰ দৰমহা সঠিক পৰিমাণে বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ফিটমেণ্ট ফেক্টৰ যিয়েই নহওক কিয় দৰমহা ভালদৰে বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। গতিকে কৰ্মচাৰীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে। সৰ্বপ্ৰথমে যদি আমি ফিটমেণ্ট ফেক্টৰৰ কথা কওঁ তেন্তে ক'ব পাৰোঁ যে ইয়াৰ ওপৰত বিভিন্ন ধৰণৰ আলোচনা আৰু জল্পনা কল্পনা হৈছে। তিনিটা ফিটমেণ্ট ফেক্টৰৰ বিষয়ে আলোচনা হৈছে আৰু বিশেষজ্ঞসকলেও তেওঁলোকৰ মত ব্যক্ত কৰিছে। প্ৰথমটো হৈছে 1.92, দ্বিতীয়টো হৈছে 2.57 আৰু তৃতীয়টো হৈছে 2.86। গতিকে বিভিন্ন মহলত আলোচনা চলি আছে এই সম্পৰ্কত আৰু কৰ্মচাৰী সংস্থাই 3.68ৰ দাবী জনাইছে। অৱশ্যে বিশেষজ্ঞসকলৰ মতে ফিটমেণ্ট ফেক্টৰ 1.92 হ'ব বুলি তেওঁলোকে মত পোষণ কৰিছে, যিটো বৰ্তমানৰ হাৰতকৈ যথেষ্ট বেছি হ'ব বুলি ধাৰণা কৰা হৈছে। যিজন কৰ্মচাৰী বৰ্তমানৰ মৌলিক দৰমহা 18,000 টকা, তেওঁ এই ফিটমেণ্ট ফেক্টৰ অনুসৰি 34,560 টকালৈ মৌলিক দৰমহা বৃদ্ধি পাব পাৰে। সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী DA 55%। ইতিমধ্যেই জুন মাহত আপোনালোকে দেখিছে শেহতীয়া সূচকাংকও প্ৰকাশ পাইছে, য'ত পুনৰ 3% DA বৃদ্ধি হ'ব। তেতিয়াহ'লে পৰৱৰ্তী যি DA 3% বৃদ্ধি হ'ব তেতিয়া 58% হ'ব বুলি ধাৰণা কৰা হৈছে। গতিকে জুলাই মাহৰ পৰা পুনৰ সংশোধন কৰা হ'ব আৰু AICP সূচকাংকত দেখা গৈছে যে ডিয়াৰনেছ এলাউন্স 3% বৃদ্ধি হ'ব আৰু 58% হ'বগৈ। আৰু ঠিক একেদৰে জানুৱাৰী মাহতো যদি অহা বছৰ 3% বৃদ্ধি হয় তেন্তেহ'লে 61% হ'বগৈ। যেতিয়া অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব তেতিয়া মূল দৰমহা যোগ ডিয়াৰনেছ এলাউন্স যোগ ফিটমেণ্ট ফেক্টৰকে ধৰি মৌলিক দৰমহা 18,000 যোগ 10,980 টকা সমান 28,980 টকা। ফিটমেণ্ট ফেক্টৰ হ'ব 1.92। গতিকে কিমান বৃদ্ধি হ'ব আপোনালোকে ধৰিব পাৰিছে। এনে পৰিস্থিতিত লেভেল 1ৰ গ্ৰেড পে 18,000 টকা, নতুন মৌলিক দৰমহা হ'ব 55,641 টকা। মৌলিক দৰমহা আৰু ডিয়াৰনেছ ভাত্তা একত্ৰিত কৰা হ'ব, ফলত কৰ্মচাৰীৰ দৰমহা বৃহৎ হাৰত বৃদ্ধি হ'বলৈ গৈ আছে। যদিহে কেন্দ্ৰই 61% দিয়ে মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰে তেন্তে নতুন মৌলিক দৰমহা হ'ব 34,560 টকা। গতিকে পে লেভেলৰ কৰ্মচাৰীৰ ক্ষেত্ৰত আপোনালোকে গম পালে। অন্যান্য লেভেলবিলাকৰ ক্ষেত্ৰতো এনেদৰেই গণনা কৰা হ'ব আৰু নতুন দৰমহা স্কেলৰ অনুযায়ী সংশোধন কৰা হ'ব। যদি ডিয়াৰনেছ ভাত্তা 0লৈ হ্ৰাস কৰা হয় তেন্তে HR সংশোধন কৰা হ'ব, ভ্ৰমণ ভাত্তাও সংশোধন কৰা হ'ব। গতিকে যিকোনো ভাত্তা কিমান পৰিমাণে বৃদ্ধি পাব সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব নতুন দৰমহা আয়োগৰ পৰামৰ্শৰ ওপৰত। যদি আমি কৰ্মচাৰীসকলক লেভেল অনুসৰি ভাগ কৰোঁ তেন্তে লেভেল 1ৰ X শ্ৰেণীৰ চহৰৰ বাবে, লেভেল 2 Y শ্ৰেণীৰ চহৰৰ বাবে আৰু লেভেল 3 Z শ্ৰেণীৰ বাবে হ'ব পাৰে। গতিকে X, Y আৰু Z তিনিটা শ্ৰেণী হ'ব পাৰে। X শ্ৰেণীৰ চহৰত সৰ্বোচ্চ HR হ'বগৈ 27%, অৰ্থাৎ 9,331 টকা আৰু TA হ'বগৈ 1,350 টকা। আমি সঠিক অনুসৰি অনুমান কৰিম কিমান হ'ব। উদাহৰণস্বৰূপে যদি আপুনি লেভেল 1ৰ হয়, বেছিক পে 18,000 টকা আৰু ৰিভাইজ বেছিক পে উইথ ফিটমেণ্ট ফেক্টৰৰ সৈতে তাক বৃদ্ধি হ'ব 1.92 হিচাপত 34,560 টকালৈ। DA অৰ্থাৎ ডিয়াৰনেছ এলাউন্স 0 হৈ যাব। HR হাউচ ৰেণ্ট এলাউন্স হ'বগৈ 9,331 টকা আৰু TA বা ট্ৰেভেলিং এলাউন্স হ'ব 1,350 টকা। অদাৰ এলাউন্সেছ ইনকমছ যদি থাকে তেনেহ'লে তাৰ লগত যোগ হ'ব আৰু আপোনালোকে দেখিছে তেতিয়া চেলাৰী হ'বগৈ
39,241 টকা, NPS কণ্ট্ৰিবিউশ্যন 3,456 টকা, CGHS কণ্ট্ৰিবিউশ্যন 250 টকা, ইনকম টেক্স যদি থাকে 25-26 অনুসৰি সেইমতে হ'ব আৰু বছৰেকীয়া সেই হিচাপত ডিডাকশ্যন যদি থাকে তেনেহ'লে সকলোখিনি চালি জাৰি চাই বেছিক দৰমহা হ'বগৈ 41,535 টকা। গতিকে আজিৰ ভিডিঅ'ত আমি আপোনালোকক দেখালোঁ। পৰৱৰ্তী সময়ত অন্যান্য লেভেলৰ দৰমহা আমি কেলকুলেট কৰি দেখুৱাম অষ্টম দৰমহা অনুযায়ী কিমান বৃদ্ধি হ'ব দৰমহা পেঞ্চন। ধন্যবাদ।